বন্ধুসকল বিশ্বনাথ এগ্ৰি ফাৰ্ম ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাই অন্য এটি ভিডিঅ' আৰম্ভ কৰি দিছো। আছো বৰ্তমান মই বগৰী খেতিত। আজি প্ৰায় 15 দিনৰ পৰা বগৰী হাৰ্ভেষ্টিং কৰা হৈছিল, যদি আমি কম পৰিমাণত হাৰ্ভেষ্টিং কৰি আছিলো, কিয়নো ইমান পৰিপক্ক আৰু সুস্বাদু হোৱা নাছিলে। সেইকাৰণে আমি বজাৰত ইমানকে উপলব্ধ কৰিব পৰা নাছিলো বা দিয়া নাছিলো। আমাক বেপাৰী বিলাকে বিচাৰি আছিলে, কিন্তু আমি পৰিপক্ক আৰু পুৰঠ নোহোৱাকে বজাৰত নিদিওঁ, কাৰণ তেতিয়া কি হয়, সুস্বাদু নাথাকে। সুস্বাদু নহলে আপোনাৰ কি হয়, পিছলৈ আমাৰ বজাৰটো বেয়া হৈ যায়। আৰু আমি দেখিছো যে বাহিৰৰ পৰা যিবিলাক বগৰী আহি আছে, সেইবিলাক বগৰী একেবাৰে সোৱাদ নাই, দেখিবলৈ ইমান ধুনীয়া নহয়। কিন্তু আপোনালোকে যদি আমাৰ বগৰী খাই চাই, তেতিয়া গম পাব যে বগৰীৰ কিমান সোৱাদ আছে। যদি এজন মানুহ এনে চাবলৈ আহে, তেওঁ 2-4 কেজি হলেও ইয়াৰ পৰা নিয়ে। আৰু আমি মাৰ্কেটিংটো তেনেধৰণে কৰি আছো। প্ৰতি বছৰে আমাৰ বাৰীত প্ৰায় যথেষ্টখিনি বগৰী বিক্ৰী হয়। আমি মানে বেপাৰী ইমান ধৰিব নালাগে, তথাপিও আমাৰ 4-5 জন স্থায়ী বেপাৰী আছে, তেওঁলোকে লৈ যায়। বিশ্বনাথ চাৰিআলি আমাৰ STC বাছ ষ্টেণ্ডৰ সমীপতে যিটো এটা জিৰণি চৰা আছে, তাত আমাৰ বগৰী উপলব্ধ থাকে টাউনৰ কাৰণে। আৰু বজাৰতো আমাৰ সাপ্তাহিক বজাৰ ৰবিবাৰ আৰু যিহেতু বৃহস্পতিবাৰে হয়, তাতো যায়। ডেইলি বজাৰৰ সন্মুখতো আমাৰ বগৰী আপোনালোকে উপলব্ধ পাব। কিন্তু এটা কথা আপোনালোকে মন কৰিব, আপুনি যিকোনো বেপাৰীক যদি আপুনি সোধে এই বগৰীটো কৰ বুলি, বেলেগ যদি বেপাৰীয়ে বাহিৰৰ মাল আনি পেলাই বেচি আছে, তেওঁলোকে আমাৰ বগৰী বুলি কব, মানে পানী ভঁৰাল বা কুমলীয়াৰ বগৰী বুলি কব, আৰু লোকেল বগৰী বুলি কব। তেতিয়া সিহঁতে আমাৰ নাম বেচি পেলাই কিন্তু বজাৰত বগৰী এতিয়া বিক্ৰী হৈ আছে। কিয়নো যিবিলাক বাহিৰৰ পৰা বগৰী আহিছে, সেইবিলাক দেখিছো আমি ইমান কালাৰফুল নহয়, ইমান সুস্বাদু নহয়, আৰু ইমান পৰিপক্ক নোহোৱাকে তেওঁলোকে কেঁচাই বজাৰলৈ পঠিয়াই দিয়ে। যিবিলাক বগৰী আমি কেঁচা বুলি চিঙা নাই, সেই বগৰী কিন্তু বাহিৰৰ পৰা তেনেধৰণৰ বগৰী আহি আছে। একেবাৰে যদি আপোনালোকে চাই, সৰু এনেকুৱা হ'ব আৰু সেউজীয়া, কিন্তু আমি পৰিপক্ক হোৱালৈ থৈ দিওঁ আৰু তাৰপিছতে আমি বিক্ৰী কৰো। এতিয়া বৰ্তমান আমি পাইকাৰী দৰত 50 টকাকে ইয়াৰ পৰা বিক্ৰী কৰি আছো, আৰু বজাৰত 70 টকা, 80 টকা, 60 টকা তেনেধৰণে বিক্ৰী কৰা দেখা গৈছে। কিছুমান বেপাৰী আহি পেলাই ইয়াত কি কৰিছে, উধাই মুধাই কম দামৰ বস্তু আনি পেলাই ইয়াত জনসাধাৰণক মানে কম দামত এৰি দি আছে। সেইটো কি আছে, আমাৰ বগৰীৰ কিন্তু এটা মাৰ্কেট অলপ বেয়া হৈ গৈছে, কাৰণ সেইবিলাক বগৰী যদি খাই, সেইবিলাক ইমান সুস্বাদু নহয়। যদি আপুনি আমাৰ গোটেই পথাৰখন ঘূৰি চাই, তেতিয়া আপোনালোকে গম পাব নিশ্চয় যে কিমান সুস্বাদু বগৰী আছে। আমাৰ ইয়াত 3-4টা ভেৰাইটি আছে। তাৰে এটা ভেৰাইটি যিটো আছিলে মিছ ইণ্ডিয়া, সেইটো আমি এতিয়া ছিঙি আছো আৰু বজাৰত উপলব্ধ কৰি আছো। বাকী 2টা ভেৰাইটি অলপ লেট ভেৰাইটি হয়, অলপ পিছুতীয়া হয়, সেইটো আপোনাৰ অলপ কেইদিনমান লাগিব, তেতিয়াহে পৰিপক্ক হৈ আমি বজাৰত পঠিয়াব পৰা হৈ যায়। আৰু বগৰী খেতি যিহেতু লাভজনক খেতি বুলি কোৱা হয়, লাভজনক খেতি হয়, কিন্তু আপোনালোকে বজাৰ প্ৰথমতে চাই ল'ব। দিনক দিনে ইয়াৰ বজাৰটো অলপ বেয়া হৈ আহিছে, কিয়নো বাহিৰৰ পৰা বহু মাল আহি আছে। আমাৰ ঢেকীয়াজুলি, ওদালগুৰি, ৰৌতা, খাৰুপেটীয়া আদিত ইয়াৰ প্ৰচুৰ পৰিমাণে ইয়াৰ খেতি কৰা দেখা গৈছে, আৰু সেইবিলাক মালে আমাৰ ইয়াত বিশ্বনাথ চাৰিআলিত বজাৰটো অলপ বেয়া কৰি দিছে। চাওক ডাল বিলাক কেনেকে ভাঙি আছে, এইটো অধিক লোড হোৱাৰ কাৰণে, মানে অধিক ফলন হোৱাৰ কাৰণে। ইয়াত যদি চাই, এই ডালটোত প্ৰায় 10 কেজি মান বগৰী হ'ব, তাৰ কাৰণে কি হৈছে, এইটো লোড ল'ব পৰা নাই কাৰণে ভাঙি গৈছে। তাতো চাওক ভাঙি গৈছে। যদি আমি এনেধৰণে প্ৰটেকশ্যন নিদিওঁ, তেতিয়া আমি সোমাবলৈ অসুবিধা হ'ব। সেইকাৰণে আমি এনেকে প্ৰটেকশ্যন দিছিলো, কিন্তু তাতো আমাৰ কিছুমান অসুবিধা আহি পৰিছে এই বছৰ। অধিক ফলন হোৱাৰ কাৰণে বাৰু এইটো হৈছে। চাওক এইবিলাক হ'ল বল সুন্দৰী, খুব এটা ধুনীয়া কালাৰ হৈ উঠিছে এতিয়া, আৰু প্ৰায় 1 সপ্তাহ 10 দিনৰ ভিতৰতে আমি ছিঙিব পৰা হৈ যাব। ইয়াৰ কালাৰ আৰু যদি চাই খুব ধুনীয়া হৈছে, আৰু পৰিপক্ক হৈ আহিছে। একেবাৰে আপেলৰ দৰে খাবলৈ সুস্বাদু, ৰসাল, মিঠা। আপোনালোকে কেতিয়াবা ট্ৰাই কৰি ল'ব পাৰে। বগৰী যদি আপুনি খাব বিচাৰে, তেনেহলে অলপ চাই চিতি ল'ব, কিয়নো ইমান পৰিপক্ক বজাৰত এতিয়ালৈকে অহা নাই। আৰু 15 দিন মানৰ পিছত কিন্তু আৰু পৰিপক্ক হ'ব আৰু সুস্বাদু হ'ব। ইয়াত আমাৰ অলপ লেট ভেৰাইটি আছে, অলপ আগতীয়া ভেৰাইটি আছে। আগতীয়া ভেৰাইটি যিটো আছে, সেইটো আমি ছিঙি আছো, যিটো মিছ ইণ্ডিয়া। বল সুন্দৰী, কাশ্মীৰী আপেল বগৰী আমি অলপ পলমকে ছিঙিম। বাৰীটো মই আপোনালোকক সম্পূৰ্ণকে দেখুৱাব নোৱাৰো, কিন্তু যিটো দেখুৱাইছো, প্ৰতিটো গছতে আপোনালোকে যদি চাই, খুব লমাই লাগিছে। কিছুমান ঠাইত আমি সোমাব নোৱাৰা এটা অৱস্থা হৈছে, য'ত মানে বগৰী লাগি ধৰে, আৰু আমি তলৰ পৰা আউজি পেলাই যাব লাগে।
যদি মই তলৰ দৃশ্য দেখো কিমান চাফ চিকুণকে আমি ৰাখিবলৈ চেষ্টা কৰিছো। প্ৰতি বছৰৰ দৰে আমি এই বছৰো বগৰীৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰিম বুলি আশা কৰিছো। কি হয় পিছলৈ আকৌ নিশ্চয় ভিডিঅ'ৰ মাধ্যমেৰে আপোনাক জনাবলৈ চেষ্টা কৰিম। ইয়াকে দেখুৱাই আজি ভিডিঅ'টো সমাপ্ত কৰিলো। ধন্যবাদ। জয় অসম।